নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ এই ইউটিউব চেনেলটোত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি হৈ যোৱা এডিআৰই পৰীক্ষা 2024-25 চনৰ 8 পাস লেভেলৰ এক্সপেক্টেড কাটঅফৰ বিষয়ে এনালাইজ কৰিম। যদি আমি চাও 2022 চনত জেনেৰেলৰ কাটঅফ গৈছিলে 74, এসসিৰ 63, এসটি প্লেনছৰ 60, এসটি হিলছৰ 27, ওবিসি এমওবিসিৰ কাৰণে 62, ইডব্লিউএছৰ 57, ফিজিক্যাল হ্যান্ডিক্যাপৰ কাৰণে 39। যদি আমি পদৰ সংখ্যা চাও 2022 চনত 9000 ভ্যাকেন্সি আছিল আৰু দুই গুণকে মাতিছিলে, টোটাল 18000 ক্যান্ডিডেটক ভাইভাৰ কাৰণে মাতিছিলে। আৰু এবাৰ আমি যদি চাও টোটাল ভ্যাকেন্সি 2024-25 চনৰ 8 পাস লেভেলৰ 1950টা ভ্যাকেন্সি আছে আৰু দুই গুণকে মাতিলে 3900 ক্যান্ডিডেটক ভাইভাৰ কাৰণে মাতিব। যদি আমি এবাৰ চাও কাটঅফ হাই যোৱাৰ কাৰণ দুটা, এটা হৈছে ভ্যাকেন্সি কম যোৱাবাৰৰ তুলনাত আৰু দ্বিতীয়তে হৈছে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা বহুত বেছি যোৱাবাৰৰ তুলনাত। আৰু যদি কাটঅফ কম যোৱাৰ কাৰণ এটাই আছে এবাৰ নেগেটিভ মার্কিং, যেটো যোৱা বছৰ নাছিলে। সেইমতে আমি যদি 2024-25ত এনালাইজ কৰো 8 পাস লেভেলৰ জেনেৰেলৰ 85 to 90, এসসি 78 to 82, এসটি প্লেনছৰ 73 to 76, এসটি হিলছৰ 52 পৰা 57, ওবিসি এমওবিসি 80 to 85, ইডব্লিউএছ 63 to 68, ফিজিক্যাল হ্যান্ডিক্যাপৰ কাৰণে 52 পৰা 58 লৈকে।